ঈদ যোৱাৰ 4 দিন হোৱা নাই এজন হিন্দু যুৱকক গৰু কুৰবানী দিয়া চুৰিৰে যেতিয়া কুৰবানী দিলে আল্টিমেটলি গল লেপি নিখোজ হত্যা কৰিলে। এই যিটো বৰ্বৰ হত্যাকাণ্ড কৰিলে তাত আমি মৰ্মাহত, আমি সমগ্ৰ হিন্দু সমাজ। আমাৰ কথাটো হ'ল কি, আমি শান্তিপ্ৰিয়ভাৱে ইয়াত কাৰ্যসূচী চলাইছোঁ, আমি শান্তিপ্ৰিয় ধৰ্মৰ মানুহ। আমাৰ কথাটো হ'ল কি যে চৰকাৰে বা প্ৰশাসনে এটা কাম কৰিব লাগে। প্ৰথমতে তেখেতসকলৰ ঘৰত বুলডোজাৰ লগাই দিব লাগে। দ্বিতীয়তে তেখেতসকলে সেই ব্যক্তি দুজনক, যি ৰ'জ আলী আৰু যি আসিফ আলী, তেখেতসকলক এনকাউণ্টাৰ কৰিবই লাগিব। যদি নকৰে তেতিয়াহ'লে আমি শান্তিৰে নাথাকোঁ। তেতিয়াহ'লে আমি আইন মানে হাতত তুলি লৈ হ'লেও আমি আগবাঢ়িম। আজি নহয় কাইলৈ হ'লেও কৰিম, কাইলৈ নহয় পৰহি হ'লেও আমি কৰিমেই। কিয়নো আপোনালোকে দেখি আছে যে আপোনাৰ ফাকু উৎসৱক লৈ হত্যা কৰিছে। আজি ঈদৰ দিনাও আমাৰ সূৰ্য বুলি যিজন ডেকা ল'ৰাক তেওঁক সুধিছিলে যে তুমি বকৰি জবাই দেখিছানে? বোলে দেখা নাই। যে তোমাক আজি বকৰি জবাই কৰিম বুলি কৈ তেওঁ ভিডিঅ' ফুটেজ কৰি লৈ সমাজৰ মাজত বিয়পি দিছিলে। গতিকে এনেকুৱা দৈনিক ঘটনা ঘটি আছে। গতিকে আমি হিন্দু ভাইক এৰিব নিবিচাৰোঁ। আমাৰ কথা হ'ল কি যে কোনোৱে তাৰ ক্ষতি কৰিব নালাগে। ঠান্ডা